নমস্কাৰ পোনপ্ৰথমতে আপুনি এই আইডিটো দেখিছে এই আইডিটো সম্পূৰ্ণভাৱে ফেক আইডি হয় এটো মোৰ আইডি নহয় ইয়াত মোৰ ফটো ইউজ হৈছে আৰু মোৰ ইয়াত যেটো নাম লাগি আছে সেই নামটো ভুল ঠিক আছে আৰু বহুতে নাজানে এনেকে একসেপ্ট কৰিলে একসেপ্ট কৰাৰ পিছত তেওঁলোকে কি কম আৰু মই আপোনালোকৰ গাটো কিছুমানক দিও আসলে বহুতে নাজানে এফবি টো খুলেহে আসলতে এফবি টো খুলি আসলে কোনটো আইডি ফেক আইডি হয় কোনটো আইডি ৰিয়েল আইডি হয় আপোনালোকো নাজানে আসলতে তাৰ পিছত মাজতে খুব মেছেজ দি আছে মেছেজ দিয়াৰ পিছত মোক কলে বলে এটো তোমাৰ আইডি নেকি তাৰ পিছত মই বলো এটো মোৰ আইডি তাৰ পিছত এটো কাৰ আইডি বলে মই বলো এটো কাৰ আইডি মইতো নাজানিম এটো ফেক আইডি হয় তাৰ পিছত বলে মোৰ ঘৰ বলে তিতাবৰ বৰহুলাত তাৰ পিছত বলে মোৰ পৰা এনেকুৱা পৰিস্থিতি হল বলে এটো নাম্বাৰত হি কেতিয়াও ভিডিও কল নকৰে বলে বিভিন্ন প্ৰবলেম হৈছে এক্সিডেন্ট হৈছে কিবা কিবি বিভিন্ন প্ৰবলেম অফিচিয়েল নাম্বাৰ ইয়াৰ ভাগৰ মানে মক্কেলটো ভাগৰ আৰু ই মানে এখন স্কেনাৰ দিলে স্কেনাৰখন এটা চাইছো বাহিও মানে কিবা দোকান এখনৰ তাত মানে ই পইচা পঠিয়াই বাইদেউ গৰাকীয়ে প্ৰবলেম হৈছে বুলি কৈছে বাইদেউ গৰাকীও সৰু ল'ৰা চলি আছে কিবা আছে এটা বাইদেউ গৰাকী স্ক্ৰিনত নেদেখাও বেয়া লাগিব বাইদেউ হয়তো দুখ কৰিব যে নক এইবিলাক হৈছে এটা স্কেম আৰু মই ইয়াক প্ৰমিস কৰিছো ই অসমত জিন্নান হুমাব অসমৰ ইউজ জিন্নান মানে খুলি আকৌ এনেকুৱা কাম কৰিব মই হেনানে তাক জোতে থাকক মই তাক খৰাই বটা লৈ আনিম তাৰ পিছত চুলিগডাল টপাকে কাটি পিনে এনেকে দিঘলকে ফুটটা দি ডিঙি ৰছিডাল ঘুৰাই পিনে তাত কত মই ঘুৰাব লাগে ঘুৰাম ধুনিয়াকে ঠিক কৰা তাৰ পিছতহে মই ৰঙা ঘৰৰ আললৈ কৰিম যেহেতু হি এটা ক্ৰাইম কৰি আছে আৰু তাত ফটো ইউজ হৈছে মোৰ আৰু নাম্বাৰটো দেখিছে না হি ইমানে টেঙৰ কি কম মানে যেতে বাহিৰত যায় হি এই কাণ্ডখিনি কৰে আৰু মই আপোনালোকক কওঁ এটো মোৰ আইডি নহয় এইবিলাক ফেক আইডি নামখিনি ভালকে চাব আপোনালোকে তাৰ পিছতো আপোনালোকে এনেকুৱা মানুহক আসলে আপোনালোকক গাতো দুখ নাই দিনাৰতে কষ্ট কৰিছে মোবাইলটা লৈছে ফেসবুকটো খুলিছে আপোনালোকে মোক ভাল পায় হেতু কাৰণে আসলে মোৰ নামটো নেছুৱাকে মোৰ মুখখন দেখি আপোনালোকে ভাবে এটো মোৰ আইডি নেকি আসলে এনেকুৱা ফটোত না যাব প্ৰথমে নাম চাম চাই লব তাত সাবস্ক্ৰাইবাৰ কিমান আছে কি ভিডিও দি আছে কেদিনত কিমান কি কথা ধুনিয়াকে চাই লব একাউন্টটো তাৰ পিছত এই কাম ব্লক কৰিব আৰু তেখেতৰ আমাৰ সাৰৰ ভাগৰ একদম বিভিন্ন ডিউটি সিটি কষ্ট হয় বলে ভিডিওস কল কৰিব না অফিস নাম্বাৰ মানে বহুত কষ্ট হয় আমাৰ সাৰৰ হা তোৰ লাজ না লাগে তোৰ আসলে কি তোৰ বংশগতটোৱে লেতেৰা হ'ব মানে লেতেৰাতকৈ লেতেৰা সোশ্যাল মিডিয়াত ইমানখিনি কবলে বেয়া লাগে যিয়ে নহক আপোনালোকে ইয়াৰ ওপৰত বিচাৰ কৰিব কমেন্ট জনাব আৰু ইয়াৰ নাম্বাৰটো এইটোৱে এইটো ফেক আইডিটো কোনবাই অলপ ফোন কৰি তেখেতক সাপোৰ্ট দিব তেওঁ বিভিন্ন অপাৰেশন বিভিন্ন কাম কৰি আছে তেওঁ খালি হাহক নহয় নিজৰ মুখখন দেখাব কাৰণে কাৰণ নিজৰ একাউন্টটো দিলে তেওঁ ধৰা পৰি যাব কোত পইচাটো গৈছে ট্ৰানজেকচন কিনি উলাই পৰিব তেনেকুৱা এটা কথা আৰু যিমানে যি নহক আপোনাকটো মই মালা এডাল ধুনিয়াকে পিন্ধাম হেতু মই প্ৰমিস কৰিছো সময় সুবিধা আহক আৰু ধন্যবাদ ভিডিওটো চোৱাৰ বাবে প্লিজ ভিডিওটো পাৰিলে মানে অলপ শেয়াৰ কৰি দিব এজন আমাৰ সাৰজন তেওঁ খালি কাৰ লগত মানে মেছেজ কৰিব কথা পাতিব ফোন নাম্বাৰ কিন্তু তেখেতে ভিডিও কল কৰিব না তেখেতৰ অফিচৰ নাম্বাৰ বিভিন্ন কাম থাকে তেখেতৰ বিভিন্ন কেছ তুক মই পালে কুকুৰৰ পিটেক তুক মই কানৰ এখন ফালি তেজ যদি উলিয়াই পঠিয়াব নোৱাৰো না তুক চাবি মই লাজ নালাগে হা তুকনো কি লাজ দিম তোৰ খানদানটো তোৰ মাৰে দেতাৰে সব লেতেৰা হেতু কাৰণে এটা কিছুমানে মোক কমেন্ট কৰিব মা দেতাক নধৰিব আসলে যদি সৰুতে যদি ভাল বিশ্বাস কছি দিয়ে না এনেকুৱা সন্তান এনেকুৱা বেয়া হেই নহলতেন গম পালে কি কম মানুহৰ টেষ্ট বুলা এটা কয় না বাপেকৰ মাকৰ টেষ্ট নিজৰ পুতেকতো থাকে সেই টেষ্টখন সফা হ'ব লাগিব তেতিয়াহে এনেকুৱা হয় হা তোৰ লাজ লগা নাই তোৰ কাৰণে মই নিজৰ মা দেতাক মই গালি পাৰিবলগীয়া হৈ গ'ল কিয় কাৰণে জানো এটা নিলাস হল নে আৰু ইয়াত কিছুমান ময়ো অলপ উত্তেজিত হৈ কিছুমান কথা কৈ পালো আপোনালোকে মোৰ বস্তুটো মোৰ পৰিবেশটো এবাৰ বুজি চাব যিয়ে নহক মোৰ লাজ লাগে ন মোৰ ফটোখন ইউজ কৰি পিনে সাধাৰণ মানুহৰ পৰা পইচা যেতিয়া খাই কিবা বেয়া লাগে মোৰো বেয়া লাগে তাৰ ওপৰত মই ভিডিও কৰি মই ভিডিওটো কৰিলো প্লিজ ভিডিওটো পাৰিলে অলপ শেয়াৰ কৰিব অলপ সাপোৰ্ট কৰিব থ্যাংক ইউ আপোনালোক সকলোকে